আজিৰ পৰা আমাৰ এণ্টি লেপ্ৰচি ডে আজি এণ্টি লেপ্ৰচি ডে এইটো আমাৰ মেইন উদ্দেশ্য হৈছে গভৰ্নমেণ্ট অফ ইণ্ডিয়াই আমাৰ লেপ্ৰচি যেটো ন্যাশনাল লেপ্রসি ইরেডিকেশন প্রোগ্রামের আন্ডারত এবার চলি আছে আজির পৰা আমার এন্টি লেপ্রসি ডে আরম্ভ হব আমার মেইন উদ্দেশ্য হচ্ছে লেপ্রসি কেস যাতে আমার কমিউনিটির এটাও না থাকে এই কারণে আমি যিমানবোৰ লেপ্রসি কেস আছে এবার আমি বাছি উলিয়াই হেউতক আমি বিনামূলীয়াকৈ ট্রিটমেন্ট দিম যাতে আমার ভবিষ্যতে আৰু লেপ্রসি আমাৰ বেলেগ মানুহৰ হ'ব নোৱাৰে এটো লেপ্রসিটো এজনৰ পৰা আনজনলৈ যায় গতিকে এটো আমাৰ মেইন উদ্দেশ্য এটো আমাৰ আজিৰ পৰা 15 ডেজ ফৰ্টনাইটলৈ চলিব দ্বিতীয়তে আৰু এটা যাতে আমাৰ সমাজৰ মানুহে যাতে গম পায় যে লেপ্রসিৰ চিকিৎসা আছে আমি এজ আৰ্লি এজ পসিবল আমি ট্রিটমেন্টটো ল'ব লাগে কারণ ট্রিটমেন্ট দিলে হলে তেতে হলে এই যে ডিসেবিলিটি মানে মানুষজন হ্যান্ডিক্যাপ হয়ে যায় পঙ্গু হয়ে যায় গতিকে ভবিষ্যতে তোর মানে লাইফটো দুঃখকর হয়ে যায় গতিকে আমি এটাও লেপ্রসি কেস যাতে না থাকে হেতুর কারণে আমি মানুহৰ মাজত যিমানে এৱাৰনেছ হ'ব আমাৰ প্ৰগ্ৰাম সিমানে সাকসেসফুল হ'ব লেপ্রসিনো কি ৰাইজক বুজাই দিব নেকি লেপ্রসিটো আগতে মানুহেটো অভিভাৱক বুলি ভাবিছিল সোশ্যাল স্টিগমা এটা আছিলে আমাৰ ট্রিটমেন্টৰ কাৰণে আহা নাছিলে বৰ্তমান এটো এৱাৰনেছ হৈছে এটো মাইক্ৰোব্যাক্টেৰিয়াম লেপ্ৰি বুলি এটা বীজাণুৰ দ্বাৰা হয় এই বীজাণুটো যেতিয়া আমাৰ এজনৰ পৰা মানুহৰ মাজত জামটো থাকে এটো এজনৰ পৰা আনজনলৈ যায় ড্ৰপলেট ইনফেকশন লাগে মানে লক্ষণটো কি হয় কেনেকুৱা হ'ব পাৰে এটো যেতিয়া লক্ষণটো হৈছে যেতিয়া আমাৰ মানুহ এজন এফেক্টেড হয় তেওঁৰ আমাৰ স্কিনত এফেক্ট কৰে যেতে স্কিনত এফেক্ট কৰিব তেতে স্কিনত প্যাচ হয় লেশন হয় মানে কেতিয়াবা লেশনটো হাইপোপিগমেন্টেড হয় তাৰ মানে আমাৰ শৰীৰৰ যেটো স্কিন কালাৰ আছে তাতকৈ পাতল কালাৰ হয় কেতিয়াবা ৰেডিশ হয় কেতিয়াবা নোডুল হিচাপে দেখা দিয়ে স্কিনত দেখা দিয়ে এই সিম্পটমটো প্ৰথমে আৰু যেতিয়া নাৰ্ভ এফেক্টেড হয় তেতে হলে তোৰ হাত জিনজিনাব পাৰে আৰু যেটো যিখিনিত এফেক্টেড হয় সেই পাৰ্টটো তো সেন্স না থাকে সেন্স না থাকাৰ কাৰণে আৰু যেটো স্কিন লেশন হয় তাতো আমি যদি আমি খুশি দিও তো গম না পায় আৰু নার্ভ এফেক্টেড হলে হাত বা ভৰি যত এফেক্টেড হ'ব সেখিনি সেন্স না থাকে সেন্স না থাকাৰ কাৰণে তো ইনজুরি হয় সেকেন্ডারি ইনফেকশন হৈ যায় আৰু যেতিয়া চকুত এফেক্টেড হ'ব চকুত এফেক্টেড চকুৰ নার্ভ যেতে এফেক্টেড ফেসিয়াল নার্ভ তেতিয়া হলে চকুৰ নার্ভ এফেক্টেড হলে তো চকু বন্ধ কৰিব নোৱাৰে পেশেন্টে বন্ধ কৰিব নোৱাৰতে চকুটো মেল খাই থাকে মেল খাই থাকাৰ কাৰণে চকুত বিভিন্ন ধৰণৰ কমপ্লিকেশন হয় আলচাৰ হয় ঘা হৈ যায় আৰু চকুটো এনেকৈ যে সদায় মেলি থাকে তে পোকা চকা হ'ব পাৰে তে আলটিমেটলি হেতু কয় লেগ অপথেলমাইটিছ গতিকে আলটিমেটলি লেট স্টেজত এটা মানে বেয়া পৰিস্থিতি হয় গতিকে আমি যিমান সোনকালে ট্রিটমেন্টটো দিব পাৰো যেতিয়া এটা লেপ্রসি পেশেন্টক আমি এটা ডোজ মেডিসিন খুৱাব আৰু আমাৰ মাল্টি ড্ৰাগ থেৰাপিৰ দ্বাৰা এটা ডোজ দিব পাৰিলে সেই পেশেন্টে আকৌ এই বেমাৰটো বেলেগক স্প্রেড কৰিব নোৱাৰে সেইকাৰণে আমাৰ চৰকাৰৰ উদ্দেশ্য এটোৱে যে আমাৰ সমাজত লুপ্ত হৈ কোনো লেপ্রসি কেস না থাকে ইয়াৰ আগতে আমি যেটো প্ৰগ্ৰাম কৰিলো তাত আমি 5টা কেস ডিটেক্ট কৰিছো এটো এগ্রে ট্রিটমেন্ট পাই আছে তার আগত আমাৰ আৰু 5টা কেস ট্রিটমেন্ট পাই আছিল গতিকে আমাৰ এতিয়া তেনেকুৱা মানে লেট স্টেজত সেকেন্ডারি ইনফেকশন হয় বা কারবার মানে প্যারালাইসিস বা তেনেকুৱা ধৰণৰ কেস এতিয়ালৈ আমি হ'ব দিয়া নাই কারবার যদি লেপ্রসি কোড আৰু কেনেকৈ যোগাযোগ কৰিব লেপ্রসি কেস তাৰ মানে এনেকুৱা সিম্পটম দেখা হলে আমাৰ যিকোনো হেলথ ওয়ার্কাৰৰ সবকে ট্রেনিং দিয়া আছে আশা এএনএম এমপিডব্লিউ আৰু সব আমাৰ মেডিকেল অফিচাৰৰ পৰা আৰম্ভ কৰি সবকে ট্রেনিং দিয়া আছে গতিকে আমাৰ যিকোনো হেলথ ওয়ার্কাৰৰ লগত যোগাযোগ কৰিলে তো নিয়ারেষ্ট হেলথ ইনস্টিটিউশন লৈ যাব তাৰ পিছত মেডিসিনখিনি আমাৰ ডিস্ট্রিক্টত আছে আৰু ব্লক পিএইচিত আছে ব্লক পিএইচিৰ লগত যোগাযোগ কৰিলে আমি ফ্রি মেডিসিন গোটেইখিনি পাই যাব আৰু কিবা কাৰণত কাবাৰ যদি হেৰি হয় মানে ডিসেবিলিটি হয় তার কারণে আমার ট্রিটমেন্টের ব্যবস্থা আছে
সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা 8,000 টকা তাৰমানে চেংচন দিয়ে। সেইটো যিখিনি চাৰ্জাৰী লাগে ফ্ৰী অফ কষ্ট হ'ব। আৰু মেডিচিনখিনি সম্পূৰ্ণ ফ্ৰী। আশাই যে আনিব, আশাই পইচা পাব, আৰু পেচেণ্টেও তেওঁৰ ট্ৰিটমেণ্ট সময়ত যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা মেডিচিন ফ্ৰীৰ লগতে ইনচেণ্টিভ পাব। এতিয়া অভিযানটো কি মানে 15 দিনীয়া যিটো অভিযান এইটো কি কৰিব মানে এইটো হ'ল মেইন অভিযানটো এৱাৰনেছে হয়। এৱাৰনেছ কৰি আমাৰ তাৰপিছত যদি আমি তেনেকুৱা কেছ পাওঁ সেইটো আমি ডিটেক্ট কৰি আমি এইটো ফাইনেল কৰি ঘৰে ঘৰে এৱাৰনেছ কৰিব নেকি? হয়, এৱাৰনেছ আমাৰ ৱৰ্কাৰৰ থ্ৰুদি হ'ব, পাব্লিক এৱাৰনেছ হ'ব, আপোনালোকৰ থ্ৰুদি এৱাৰনেছ হ'ব। মানে অভাৰঅল মানে মেইন বস্তুটো এৱাৰনেছ, দেন কেছ ডিটেকশ্যন, আৰু দেন আমাৰ যিখিনি ট্ৰিটমেণ্ট আমি দিব লাগে আমি মাল্টি ড্ৰাগ থেৰাপি ফ্ৰী ট্ৰিটমেণ্ট দিম।